ৰহাত নতুন ৰেচন কাৰ্ড বিতৰণ। ৰহাত শনিবাৰে হিতাধিকাৰীসকলৰ মাজত তৃতীয় পৰ্যায়ৰ নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰহাৰ মহেন্দ্ৰনাথ হাজৰিকা প্ৰেক্ষাগৃহত খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসন ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, ৰহাৰ সমজিলা আয়ুক্ত ফিলিপ VLH হংচান, সহকাৰী আয়ুক্ত অনুৰণ মেধি, ৰহাৰ ৰাজচক্ৰ বিষয়া সুপ্ৰভা ৰয়, খণ্ড উন্নয়ন বিষয়া মনশ্ৰী প্ৰিয়ম বৰুৱা, ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকাকে ধৰি বিজেপিৰ ভালেকেইগৰাকী নেতা উপস্থিত থাকে। সভাখনত মুঠ ৩,২৪১ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰা হয়। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। দেশৰ প্ৰসিদ্ধ অৰ্থনীতিবিদ, প্ৰাক্তন ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, প্ৰাক্তন ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ মৃত্যুত সমগ্ৰ দেশৰ লগতে অসমতো 7 দিনীয়া যি শোক দিৱস উদযাপন কৰা হৈছে। আজি এই শোক দিৱসত আমি প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ বিদেহ আত্মালৈ আমি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিলোঁ। তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা কৰাৰ পিছত খাদ্য সুৰক্ষা আইনৰ জৰিয়তে যি পুষ্টিহীনতা দূৰীকৰণৰ লগতে আমাৰ প্ৰত্যেকটো পৰিয়ালে যাতে সমপৰিমাণৰ পৰিপুষ্টিকৰ খাদ্য লাভ কৰিব পাৰে, তাৰ কাৰণে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত সমগ্ৰ অসমতে, সমগ্ৰ দেশৰ লগতে অসমতো আজি খাদ্য সুৰক্ষা আইনৰ যি ৰেচন কাৰ্ডসমূহ বিতৰণৰ ব্যৱস্থা কৰা হৈছিল। প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায় অনুষ্ঠিত হৈ যোৱাৰ পিছত তৃতীয় পৰ্যায় আমাৰ ৰহা বিধানসভা সমষ্টিটো আজি খাদ্য সুৰক্ষা আইনৰ অধীনত আমাৰ সেই দুখীয়া লোকসকলৰ মাজত যিসমূহৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম, সেই পৰিয়ালসমূহক ৰেচন কাৰ্ড দিয়াৰ ক্ষেত্ৰত এক ঐতিহাসিক সিদ্ধান্ত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন কেবিনেট চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু এই সিদ্ধান্তৰ জৰিয়তে আজি আমি প্ৰায় 13,559 গৰাকী লোকৰ মাজত প্ৰায় 3,000 আমাৰ 7,240খন আমাৰ ৰেচন কাৰ্ড আজি বিতৰণ কৰা হ'ব। আমাৰ 9কৈ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে যিটো 61 নং ৰহা বিধানসভা সমষ্টি হৈছে, 61 নং ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰত্যেকটো পঞ্চায়ততে আমাৰ এই ৰেচন কাৰ্ডসমূহ বিতৰণ কৰা হ'ব। তাৰ কাৰণে আমাৰ বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকলে আমাক সুন্দৰভাৱে গোটেই ব্যৱস্থাটো পৰিপূৰ্ণ কৰি উঠিছে। আজিৰ এই কাৰ্যসূচীটোত আমাৰ ৰহা সমজিলাৰ সম আয়ুক্ত আমাৰ ফিলিছ ডাঙৰীয়ানী, আমাৰ মাজত আমাৰ ৰহা ৰাজচক্ৰৰ চক্ৰ বিষয়া আমাৰ সুপ্ৰভা ৰয় ডাঙৰীয়ানী, আমাৰ খণ্ড উন্নয়ন বিষয়া পাখিমৰীয়া আৰু ৰহা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আমাৰ মনশ্ৰী বৰুৱা ডাঙৰীয়ানীকে প্ৰমুখ কৰি সকলো চৰকাৰী কৰ্মচাৰীসকলে, আমাৰ ৰহা নগৰ সমিতিকে আৰম্ভ কৰি সকলোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আজি আহি গোটেই কাৰ্যসূচীটোক যাতে সফল ৰূপায়ণ কৰিব পাৰি, সমভাৱে যাতে আমাৰ এই লোকসকলৰ মাজত যাতে কাৰ্ডসমূহ স্বচ্ছ আৰু নিকাভাৱে যাতে বিতৰণ কৰা হয়, তাৰ বাবে যিখিনি উদ্যোগ গ্ৰহণ কৰিলে মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাৰ এই গ্ৰাম্যাঞ্চলৰ দুখীয়া লোকসকলৰ ক্ষেত্ৰত ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া অন্ন আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত যিটো বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, সমষ্টিবাসীসমূহ ৰাইজৰ তৰফৰ পৰা মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।